নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কোৱেশ্চন আনসাৰ ফৰ 2025 3 মাৰ্ক কোৱেশ্চন আনসাৰ জিওগ্ৰাফি খ-শাখা ভাৰত মানৱ সম্পদ আৰু অৰ্থব্যৱস্থা হয় জিওগ্ৰাফিৰ যি খ-শাখাটো আছে ভাৰত মানৱ সম্পদ আৰু অৰ্থব্যৱস্থা এই শাখাটোৰ ভিতৰত থকা প্ৰতিটো চেপ্টাৰৰে কমন 3 মাৰ্ক কোৱেশ্চন আনসাৰ 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম অলৰেডি মই পাৰ্ট 1 ভিডিও বনাইছো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত যোৱা ভিডিওটো লিংক আছে তোমালোকে পাৰ্ট 1 ভিডিওটো চাব পাৰা তো যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি খ-শাখা ভাৰত মানৱ সম্পদ আৰু অৰ্থব্যৱস্থাৰ কমন 3 মাৰ্ক কোৱেশ্চন আনসাৰবোৰ আৰম্ভ কৰো ওকে আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 8 পৰা অলৰেডি পাৰ্ট 1 ভিডিওত কোৱেশ্চন নম্বৰ 1 পৰা 7 লৈ যিমান গিটা কোৱেশ্চন আছিল সকলোৰে উত্তৰসমূহ অতি সহজতে বুজাইছিলো আৰু আজি আমি 8 নম্বৰ পৰা যিমানবোৰ কোৱেশ্চন আনসাৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু তোমালোকে যদি বিচৰা এই পিডিএফ টো ডাউনলোড কৰিব পাৰিবা গোটেইটা কোৱেশ্চনৰ পিডিএফ কেনেকৈ ডাউনলোড কৰিবা তাৰ কাৰণে তোমালোকে ভিডিওটো শেষলৈ চাব লাগিব মই ভিডিওটোৰ মাজতে তোমালোকক কম যে কেনেকৈ তোমালোকে পিডিএফ টো ডাউনলোড কৰিব পাৰিবা তো কোৱেশ্চন নম্বৰ 8 টো চোৱা কি কৈছে ভাৰতীয় কপাহ বয়ন উদ্যোগৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা এই কোৱেশ্চনটো 2012 আৰু 2016 চনত আহিছিল হয় যি ভাৰতৰ কপাহ বয়ন উদ্যোগ আছে এই উদ্যোগটো কেনেকৈ বিকাশ হ'ল সেই বিকাশ সম্পৰ্কে আমাক চমুকৈ লিখিব দিছে উত্তৰটো চোৱা প্ৰাক স্বাধীনতা কালত ভাৰতৰ প্ৰায় সকলোবোৰ কপাহ কল মুম্বাই আহমেদাবাদ চহৰত কেন্দ্ৰীভূত আছিল হয় প্ৰাক স্বাধীনতা কালত ভাৰতৰ প্ৰায় সকলোবোৰ কপাহে ক'ত আছিল মুম্বাই আহমেদাবাদ চহৰত কেন্দ্ৰীভূত আছিল শোলাপুৰ নাগপুৰ কালুৰা বুৰহানপুৰ খাতা প্ৰভৃতিৰ সেই সময়ৰ ভাৰতত কপাহৰ উৎপাদনস্থলী সমূহৰ কিছুমান উপকেন্দ্ৰ আৰু পূব ভাৰতৰ সৰ্ববৃহৎ চহৰ কলকাতাৰ ওচৰে পাজৰে কিছু সংখ্যক কপাহ কল প্ৰতিষ্ঠা হৈছিল আৰু সেই সময়ত যিবোৰ ঠাইত কপাহ কল আছিল সেইবোৰ নাম হ'ল চোৱা শোলাপুৰ নাগপুৰ কালুৰা বুৰহানপুৰ খাতা প্ৰভৃতিৰ লগতে যি উত্তৰ পূব ভাৰতৰ যি সৰ্ববৃহৎ চহৰ কলকাতাৰ ওচৰে পাজৰে কিছু সংখ্যক কপাহ কল প্ৰতিষ্ঠা হৈছিল তাৰ বাহিৰে দেশৰ আন অঞ্চলত কেতিয়া কাপোৰৰ কল নাছিল বুলিবই পাৰি হয় তাৰ বাহিৰে কিন্তু এইগিটা ঠাইৰ বাহিৰে এইগিটা চহৰৰ বাহিৰে বাকি অঞ্চলত কিন্তু কাপোৰৰ কল নাছিল বুলিয়ে ক'ব পাৰি তাৰ পিছত চোৱা 1950 চনৰ পৰা 51 চনত অৰ্থাৎ আধুনিক ভাৰতৰ ভেটি প্ৰতিষ্ঠাৰ সময়ত দেশত মুঠতে 4215টা যন্ত্ৰচালিত কাপোৰৰ শাল আছিল হয় 1950 চনৰ পৰা 51 চনৰ যি সময় আছিল সেই সময়ত দেশত মুঠতে 4215টা যন্ত্ৰচালিত কাপোৰৰ শাল আছিল ইয়াৰে 3401টা অৰ্থাৎ 81% শালৰ অৱস্থান আছিল মুম্বাই হয় ইয়াৰে যি 4215 আছিল তাৰ ভিতৰত 3401টাই অৰ্থাৎ 81% শাল ক'ত আছিল মুম্বাই আহমেদাবাদ নাগপুৰ আৰু কালুৰা চহৰত হয় এইগিটা চহৰতে 3400 এটা অৰ্থাৎ 81% শাল আছিল তাৰ পিছত চোৱা 1854 চনত মুম্বাই চহৰত ভাৰতৰ প্ৰথমটো যন্ত্ৰচালিত কাপোৰ কল প্ৰতিষ্ঠা হয় 1954 চনত মুম্বাইত ভাৰতৰ প্ৰথমটো যন্ত্ৰচালিত কাপোৰৰ কল প্ৰতিষ্ঠা হয় 2003 পৰা 2004 চনৰ পৰিসংখ্যা অনুক্ৰমে বৰ্তমান ভাৰতত 1600ৰো অধিক কাপোৰ শাল বছৰি 27945 নিযুত বৰ্গ মিটাৰ কাপোৰ তৈয়াৰ কৰা হয় 2003 পৰা 4 চনৰ পৰিসংখ্যা অনুক্ৰমে বৰ্তমান সময়ত ভাৰতত 1600ৰো অধিক কাপোৰৰ শাল আছে আৰু বছৰি কিমান উৎপাদন কৰা হয় বছৰি 27985 নিযুত বৰ্গ মিটাৰ কাপোৰ তৈয়াৰ কৰা হয় বুজি পাইছা এই কলসমূহত 4.58 নিযুত কৰ্মচাৰী নিযুক্ত হৈ আছে হয় আৰু এই কলসমূহত কিমান কৰ্মচাৰী নিযুক্ত হৈ আছে 4.58 নিযুত কৰ্মচাৰী নিযুক্ত হৈ আছে দেশত উৎপাদিত মুঠ
কপাহৰ 63% এই কলসমূহৰ কেঁচামাল হিচাপে ব্যৱহাৰ হয়। সেইদৰে এইসমূহ কলত উৎপাদিত কাপোৰৰ একাংশ ৰপ্তানি কৰি 2003 পৰা 2004 চনৰ ভাৰতে অৰ্জন কৰা বৈদেশিক মুদ্ৰাৰ মূল্য আছিল 55,400 কোটি টকা। হয়, আৰু যি এইসমূহ কলে উৎপাদন কৰা কাপোৰৰ আছিল, এই কাপোৰৰ পৰা 2003 পৰা 4 যি চাকৰিৰ সময় কালছোৱা ভাৰতে কিমান অৰ্জন কৰিছিল বৈদেশিক মুদ্ৰা 55,400 কোটি টকা মানে ইনকাম কৰিছিল। অৰ্থাৎ দেশৰ মুঠ ৰপ্তানি দ্ৰব্যজাত অৰ্জনৰ 18.86%। গতিকে এই বয়নশিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অৰ্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্ৰমাও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তাৰপিছত কি কৈছে 55,400 কোটি টকা, অৰ্থাৎ দেশৰ মুঠ ৰপ্তানিৰ দ্ৰব্যজাত অৰ্জনৰ 18.86% হয়, মানে ইনকাম কৰিছিল ভাৰতবৰ্ষই। গতিকে এই বয়নশিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অৰ্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্ৰমাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তো দেশখনৰ আভ্যন্তৰীণ অৰ্থনীতিৰ লগতে যি বৈদেশিক বাণিজ্য আছে ন, বিদেশী বাণিজ্য আছে ন, বাণিজ্যও পৰিক্ৰমাটোও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বুজি পালা? আশা কৰোঁ তোমালোকে কুৱেশ্যনটো বুজি পাইছা, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি 2012 আৰু 2016 চনত কুৱেশ্যনটো আহি গৈছে। নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, গোলকীকৰণৰ প্ৰভাৱবোৰ কি কি? 2016 চনত এই কুৱেশ্যনটা আহিছিল, গোলকীকৰণৰ প্ৰভাৱবোৰ কি কি? প্ৰথমতে চোৱা, গোলকীকৰণ মানেনো কি? উত্তৰটো চোৱা, গোলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি, সেৱা, মূলধন, শ্ৰম প্ৰভৃতিৰ আৰ্থিক সম্পদসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পাৰে। হয়, এই যি যাতায়াত কৰে তাকে কি কোৱা হয়? গোলকীকৰণ বুলি কোৱা হয়। এখন দেশৰ যিকোনো এটা সম্পদ হ'ব পাৰে, যিকোনো মূলধন হ'ব পাৰে, যেতিয়া আন এটা দেশলৈ মুক্তভাৱে যায় তাকে গোলকীকৰণ বোলে। তাৰপিছত চোৱা, নিজৰ দেশৰ উৎপাদন ব্যৱস্থাটোক বিশ্বৰ প্ৰতিযোগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষীপ্ৰ উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্ৰধান লক্ষ্য। আৰু এই গোলকীকৰণৰ প্ৰধান লক্ষ্য কি? নিজৰ দেশত যি উৎপাদন হয় সেই উৎপাদন ব্যৱস্থাটোক বিশ্বৰ যি প্ৰতিযোগিতামূলক বজাৰ আছে এই বজাৰলৈ কাষ চপাই নিয়াই হৈছে কি? প্ৰধান লক্ষ্য। তাৰপিছত চোৱা, ভাৰতৰ আৰ্থ-সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়োগ সহায়ত দেশৰ বিভিন্ন আৰ্থিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ যোগেদি দেশখনৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্ৰাথমিক লক্ষ্য। আৰু বিশ্বায়নৰ যি এই গোলকীকৰণৰ প্ৰাথমিক লক্ষ্য কি? যি ভাৰতৰ আৰ্থ-সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়োগৰ সহায়ত দেশৰ বিভিন্ন আৰ্থিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ যোগেদি দেশখনৰ সামগ্ৰিক অৰ্থনীতি উন্নয়ন সাধন কৰাই হৈছে বিশ্বায়নৰ প্ৰাথমিক লক্ষ্য। তাৰপিছত চোৱা, দ্বিতীয়তে এই বিশ্বায়নৰ যোগেদি ভাৰতত বহুজাতিক কোম্পানী মুক্ত পৰ্দাপণ সম্ভৱ কৰি তুলিছে। হয়, আৰু এই বিশ্বায়নৰ যোগেদিয়ে ভাৰতত বিভিন্ন ধৰণৰ হয় বৈদেশিক যিমানবোৰ কোম্পানী আছে এই কোম্পানীবোৰ আহিছে। তৃতীয়তে, এই বিশ্বায়নৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বহুতো কোম্পানীৰ পক্ষে আন ৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিক্ৰমাবোৰত নিজ নিজ সূত্ৰ অনুসৰি অংশগ্ৰহণৰ পথ প্ৰশস্ত হৈছে। চতুৰ্থত, এই নীতি অনুসৰি ভাৰতৰ বজাৰমুখী বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে এনে দ্ৰব্যৰ ওপৰত আমদানিৰ শুল্ক হাৰ পাইছে। হয়, আৰু যি এই বিদেশীসকলে আমাৰ দেশত আহি যিকোনো ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে হয়নে, তাৰ কাৰণে তেওঁলোকে যিমান ইনকাম কৰি আছে তাৰ কাৰণে আমাৰ কি ভাৰতে কিমান পাই আছে? অকণমান টেক্স বুলিও পাই আছে। বুজি পাইছা? তো আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? উদাৰীকৰণৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? 2014 আৰু 2016 চনত এই কুৱেশ্যনটো আহিছিল, উদাৰীকৰণৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? উত্তৰটো চোৱা, উদাৰীকৰণ নীতি অনুসৰি দেশৰ সামগ্ৰিক নিৰাপত্তা আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ লগত সম্পৰ্ক জড়িত 6টা উদ্যোগ খণ্ডৰ বাহিৰে আনবোৰ উদ্যোগৰ বেলিকা অনুজ্ঞাপত্ৰ সংগ্ৰহ ব্যৱস্থা উঠাই লোৱা হয়। তদুপৰি দেশৰ সামগ্ৰিক উদ্যোগ পৰিক্ৰমাত 1956 চনৰ পৰা বাহাল থকা চৰকাৰী খণ্ডৰ অধিকাৰ 17% পৰা 4%লৈ হ্ৰাস কৰা হয়। এই নীতি অনুসৰি দেশৰ
পাৰমাণৱিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণৰ লগত জড়িত উদ্যোগসমূহক সম্পূৰ্ণ চৰকাৰী খণ্ড ৰখা হয় আৰু যি এই পাৰমাণৱিক শক্তি আৰু ৰেল পৰিবহণৰ লগত জড়িত যিমানবোৰ উদ্যোগ আছে এই সকলোবোৰ উদ্যোগ সম্পূৰ্ণ চৰকাৰী খণ্ডত ৰখা হয় আৰু যি 1956 চনত যি বাহাল থকা চৰকাৰী খণ্ডৰ অধিকাৰ 17% পৰা কিমান শতাংশলৈ যায় শতাংশৰ পৰা 4% হ্ৰাস কৰা হয় বুজি পাইছা তাৰ পিছত চোৱা আৰু দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগসমূহৰ কিছুমান অংশপত্ৰ ভালেমান বিত্তীয় প্ৰতিষ্ঠান আৰু জনসাধাৰণৰ মাজত বিতৰণ কৰিবলৈকো চৰকাৰে সিদ্ধান্ত হয় আকৌ এই নীতি অনুসৰি ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহত বিনিয়োগৰ পৰিসৰ অসীম পৰ্যায়লৈ সম্প্ৰসাৰণৰ লগতে এনেবোৰ উদ্যোগ স্থাপন উদ্দেশ্যে আগতীয়া অনুমোদনৰ প্ৰয়োজন নোহোৱা হ'ল আৰু এনেবোৰ খণ্ডৰ যিবোৰ উদ্যোগসমূহ আছে এই উদ্যোগসমূহ গঢ় ল'বৰ কাৰণে আগতীয়া অনুমোদনৰ প্ৰয়োজন নোহোৱা হ'ল বুজি পালা তাৰপিছত চোৱা বৰঞ্চ নিৰ্দিষ্ট প্ৰপত্ৰ যোগে চৰকাৰক একোখন স্মাৰক প্ৰদান কৰাৰ লগে লগে অনুজ্ঞাপত্ৰ বিহীন এনে একোটা উদ্যোগত পুঁজিৰ বিনিয়োগ সম্ভৱ হৈ উঠিল ওকে তো আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যি ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টোকা লিখা 2015 চনত এই কুৱেশ্যনটো আহিছিল চোৱা তোমালোকে যিমানবোৰ এই পাৰ্ট বি টো আছে ভাৰতৰ যিটো পাৰ্ট আছে এই পাৰ্টৰ পৰা যিমানবোৰ কুৱেশ্যন আহে ন প্ৰতি বছৰে কিন্তু এই ছোটনাগপুৰ বা মুম্বাই পুনে অঞ্চল সেই অঞ্চলৰ বিষয়ে লিখিব আহিব প্ৰতিটো অঞ্চলৰ বিষয়ে আৰু কৃষিৰ বিষয়ে লিখিব আহিব ইয়াৰ আগৰ যিটো পাৰ্ট আছিল তাত মই যে কফি খেতি ধান খেতি আৰু গম খেতিৰ কথা মই আলোচনা কৰিছিল অলৰেডি সেইবোৰ কুৱেশ্যন আহিছিলে তোমালোকৰ আৰু তোমালোকে এইবোৰ কুৱেশ্যন পাৰ্ট বিৰ পৰা বেছিকে চাবা তো 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যি ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল আছে তাৰ ওপৰত এটি টোকা লিখা উত্তৰটো চোৱা ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আসানসোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ বোকাৰোটা টানগড় হৈ উৰিষ্যাৰ উত্তৰ অক্ষাংশ ৰূপকেল্লা হৈ সম্বলপুৰ পৰ্যন্ত বিস্তৃত হয় আৰু এই যে ছোটনাগপুৰ অঞ্চলটো আছে এই অঞ্চলটো কিমানলৈ বিস্তৃত ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলটো মনত ৰাখিবা পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আসানসোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ বোকাৰোটা টানগড় হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰূপকেল্লা হৈ সম্বলপুৰ পৰ্যন্ত বিস্তৃত হৈ আছে এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লো তীখা শিল্প হয় আৰু এই যে ছোটনাগপুৰ উদ্যোগ অঞ্চলটো আছে এই উদ্যোগ অঞ্চলৰ প্ৰধান উদ্যোগবোৰ হ'ল খনি জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লো তীখা শিল্প দামোদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লো অঞ্চলটো শিল্প উন্নয়নৰ প্ৰাথমিক তথা মৌলিক অৱস্থাপক ভাৰতৰ সৰ্বমুঠ 10টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত 5টা কেন্দ্ৰ এই অঞ্চলত অৱস্থিত আৰু ভাৰতৰ যি 10টা মুখ্য তীখা উৎপাদন কেন্দ্ৰ আছে এই তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত 5টাই এই অঞ্চলত অৱস্থিত 5টাই তীখা উৎপাদন যি কেন্দ্ৰ আছে এই কেন্দ্ৰ ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলতে অৱস্থিত তাৰ পিছত চোৱা লো তীখা উদ্যোগৰ উপৰিও অঞ্চলটোৰ অভিযান্ত্ৰিক উদ্যোগ যন্ত্ৰপাতি ৰাসায়নিক সাৰ চিমেণ্ট কাগজ ৰেল ইঞ্জিন গুৰু বৈদ্যুতিক সংগ্ৰাম ধাতুৰ আচবাব প্ৰভৃতিৰ অনেক ধৰণৰ উদ্যোগ সুপ্ৰতিষ্ঠিত হৈ আছে আৰু লো তীখা যি উদ্যোগৰ কাৰণে বিখ্যাত হয় তাৰ উপৰিও কিন্তু অঞ্চলটো অভিযান্ত্ৰিক উদ্যোগ যন্ত্ৰপাতি ৰাসায়নিক সাৰ চিমেণ্ট কাগজ ৰেল ইঞ্জিন এইবোৰৰ কাৰণে কি হৈ আছে এই বিভিন্ন ধৰণৰ ধাতুৰ কাৰণে কি হৈছে এই অঞ্চলটো উদ্যোগ সুপ্ৰতিষ্ঠিত হৈ আছে বুজি পালা আশা কৰোঁ তোমালোকে ছোটনাগপুৰ উদ্যোগ অঞ্চলৰ বিষয়ে ভালকে বুজি পাইছা আৰু নাইবা তোমালোকে পিডিএফটো ডাউনলোড কৰিও পুনৰ পঢ়ি ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যি জিটি হয় গ্ৰেণ্ড ট্ৰাংক কোনে বনাইছিল গ্ৰেণ্ড ট্ৰাংক ৰোডৰ ওপৰত এটি টোকা লিখা এইটো এটা কি হয় ৰোড হয় গ্ৰেণ্ড ট্ৰাংক ৰোড বুলি কয় যাক শৰ্টত জিটি ৰোড বুলিও কোৱা হয় এই কুৱেশ্যনটো 2012 আৰু 2018 চনত আহিছিল অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চোৱা যি গ্ৰেণ্ড ট্ৰাংক ৰোডটোক চমুকৈ জিটি ৰোড বুলিও কোৱা হয় মই ক'লোৱে
যি গ্ৰেণ্ড ট্ৰাংক ৰোডটো আছে ইয়াক চমুকৈ জিটি ৰোড বুলিও কোৱা হয় গ্ৰেণ্ড ট্ৰাংক পথটো আফগানৰ শাসনকৰ্তা শ্বেৰ শাহ ছুৰীয়ে 1539 চনৰ পৰা 1548ৰ ভিতৰত তেখেতৰ শাসনকালত নিৰ্মাণ কৰিছিল হয় আৰু এই যি জিটি ৰোডটো আছে এই জিটি ৰোডটো কোনে নিৰ্মাণ কৰিছিল জিটি ৰোডটো নিৰ্মাণ কৰিছিল আফগান শাসনকৰ্তা শ্বেৰ শাহ ছুৰীয়ে 1539 চনৰ পৰা 1548 চনৰ ভিতৰত মনত ৰাখিবা চনটো আৰু কোনে নিৰ্মাণ কৰিছিল এইটো কি ঠিক 1 মাৰ্ক কুৱেশ্যনতো আহি যাব পাৰে যে জিটি ৰোডটো কোনে নিৰ্মাণ কৰিছিল মনত ৰাখিবা আফগান শাসনকৰ্তা শ্বেৰ শাহ ছুৰীয়ে কিমান চনত 1539 চনৰ পৰা 1548 চনৰ ভিতৰত তাৰপিছত চোৱা এই পথটো আফগানিস্তানৰ কাবুলৰ পৰা বিখ্যাত খাইবাৰ পাছেদি পেছাৱাৰৰ ওচৰৰ পাকিস্তানত প্ৰৱেশ কৰিছে আৰু লাহোৰলৈ আহি বাঘা সীমান্ত দি ভাৰতত প্ৰৱেশ কৰিছে আৰু তাৰপিছত আমাক কিছু এই গ্ৰেণ্ড ট্ৰাংকছ ওপৰত এটি টোকা লেখা চমুকৈ টোকা এই যি জিটি ৰোড আছে এই জিটি ৰোডটো আফগানিস্তানৰ কাবুলৰ পৰা কোৰপে পথটো আৰম্ভ হৈছে আফগানিস্তানৰ যি ৰাজধানী কাবুল সেই কাবুলৰ পৰা বিখ্যাত খাইবাৰ পাছেদি পেছাৱাৰৰ ওচৰত পাকিস্তানত প্ৰৱেশ কৰিছে হয় পেছাৱাৰ দি পাকিস্তানত প্ৰৱেশ কৰিছে আৰু লাহোৰ চহৰলৈ আহি বাঘা সীমান্ত দি ভাৰতত প্ৰৱেশ কৰিছে হয় এই যি জিটি ৰোডটো কোনখিনি আহি ভাৰতত প্ৰৱেশ কৰিছে বাঘা সীমান্ত দি ভাৰতত প্ৰৱেশ কৰিছে ভাৰতৰ কলকাতা চহৰলৈকে বিস্তৃত হৈ থকা এই পথটোৰ মুঠ দৈৰ্ঘ্য হ'ল 26,000 কিলোমিটাৰ 2600 কিলোমিটাৰ 26,000 নহয় 2600 কিলোমিটাৰ মনত ৰাখিবা ভাৰতৰ কলকাতা চহৰলৈ বিস্তৃত একেবাৰে এই আফগানিস্তানৰ কাবুলৰ পৰা একেবাৰে আমাৰ ভাৰতবৰ্ষৰ কলকাতা চহৰলৈ এই পথটো বিস্তৃত হৈ আছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য কিমান 2600 কিলোমিটাৰ ওকে আশা কৰো তোমালোকে কোৱেশ্চনটো বুজি পাইছা আৰু তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহাৰ আগতে মই তোমালোকক কৈছিলো যে তোমালোকে যদি বিচৰা যে পিডিএফটো ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা পিডিএফটো ডাউনলোড কৰি ক'ত আছে পিডিএফটো এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত আছে আৰু টেলিগ্ৰাম চেনেলৰ লিংক মোৰ ডেসক্ৰিপচনত আছে আৰু তোমালোকে চাব পাৰা যে তোমালোকে মোৰ ভিডিঅটো ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত গৈ তলত চাবা টেলিগ্ৰামৰ লিংকটো দিয়া আছে টেলিগ্ৰাম লিংকটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে টেলিগ্ৰামত যাই পাবা আৰু তাত গৈ চেনেলটো জয়েন হবা আৰু তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা কেৱল এইটো পিডিএফ নহয় অলৰেডি মই বহুত গিটা পিডিএফ আপলোড দিছো তোমালোকে সকলোবোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো টেলিগ্ৰাম চেনেলটো তোমালোকে জয়েন কৰা নেক্সট কোৱেশ্চন লাগবহো নেক্সট কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতত ৰেল পৰিবহনৰ বিকাশৰ বিষয়ে এটি বৰ্ণনা আগবঢ়োৱা 2012 আৰু 2018 চনত এই কোৱেশ্চনটো আহিছিল তোমালোকে উত্তৰটো চোৱা ভাৰতত 1853 চনত মুম্বাইৰ বৰি বন্দৰ বৰ্তমানৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ ষ্টেচনৰ পৰা 34 কিলোমিটাৰ নিলগত অৱস্থিত থানে ষ্টেচনলৈ প্ৰথমখন যাত্ৰীবাহী ৰেল যাত্ৰা আৰম্ভ হয় কিমান চনত 1853 চনত মুম্বাইৰ যি বৰি বন্দৰ আছে বৰ্তমানৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি কোৱা হয় ষ্টেচনৰ পৰা 34 কিলোমিটাৰ নিলগত থকা যি থানে ষ্টেচন আছে সেই তালৈ প্ৰথমখন যাত্ৰীবাহী ৰেল যাত্ৰা আৰম্ভ হয় এই আৰম্ভণিৰ দিন ধৰি উন্নয়ন আৰু সম্প্ৰসাৰণৰ 150 বছৰৰো অধিক দিনীয়া যাত্ৰাত ভাৰতীয় ৰেল পৰিবহণ খণ্ডই ক্ৰমান্বয়ে আগুৱাই গৈছে একক পৰিচালনাৰ অন্তৰ্ভুক্ত ৰেল পৰিবহণ প্ৰণালী হিচাপে ভাৰতৰ এই ৰেল পৰিবহণ তন্ত্ৰটো পৃথিৱীৰ সৰ্ববৃহৎ হয় আৰু একক যি পৰিবহণ ভাৰতৰ কেৱল ভাৰতবৰ্ষৰ যিমানবোৰ পৰিবহণ ব্যৱস্থা আছে তাতকৈ সকলোতকৈ বেছি কিন্তু ৰেল পৰিবহণটোৱে মেইন বুলি ক'ব পাৰি মেইন যোগাযোগ মেইন কানেকশ্যন বুলি ক'ব পাৰি আৰু ভাৰত এইটো কি হয় পৃথিৱীৰ সৰ্ববৃহৎ হয় 2008 চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মুঠ ৰেলপথৰ দৈৰ্ঘ্য আছিল 63.273 কিলোমিটাৰ আৰু বছৰি এই ৰেলপথৰ ওপৰত 652 কোটিৰো অধিক সংখ্যক লোক যাত্ৰীয়ে গড়ে 118 কিলোমিটাৰকে ৰেল ভ্ৰমণ কৰে 2008 চনৰ যি পৰিসংখ্যা অনুসৰি ভাৰতত মুঠ ৰেলপথৰ দৈৰ্ঘ্য
63.273 কিলোমিটাৰ আৰু বছৰত চাবলৈ গ'লে এই ৰেলপথৰ ওপৰত 652 কোটিৰো অধিক সংখ্যক লোকে গড়ে কিমানকে তেওঁলোকে ভ্ৰমণ কৰে 118 কিলোমিটাৰ ৰেল ভ্ৰমণ কৰে ঠিক সেইদৰে একেটা বছৰতে ৰেল যোগে 794 নিযুত টন সামগ্ৰীও গড়ে 657 কিলোমিটাৰ দূৰত্বলৈ সৰবৰাহ হয় আৰু সেম চাবলৈ গ'লে সেই বছৰতে যি ৰেল যোগে যি বস্তুৰ সৰবৰাহ হয় ন এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নিয়া হয় ন এই নিয়া হোৱাত কিমান হৈছে 794 নিযুত টন সামগ্ৰী গড়ে 657 কিলোমিটাৰ দূৰত্বলৈ সৰবৰাহ হয় বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সামুদ্ৰিক বন্দৰসমূহ কেনেকৈ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশদ্বাৰ হয় যি সমুদ্ৰৰ যি বন্দৰসমূহ আছে এই বন্দৰসমূহ কেনেকৈ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশদ্বাৰ মানে আন্তৰ্জাতিক বাণিজ্য যিমানবোৰ আহে সেই সমুদ্ৰ পথেৰে আহে হয়নে আমি সকলোৱে জানো ইয়েস সকলো বস্তু বিদেশৰ পৰা যদি কোনোবা এটা দেশে বেলেগ এখন দেশলৈ পঠাব বিচাৰে তো ফাৰ্স্ট তেওঁলোকৰ যি ট্ৰান্সপোৰ্ট আহিব সেইটো আহিব কি সমুদ্ৰ পথ কাৰণ আছে কি সেই কাৰণ কি আমি গুটেখিনি পঢ়িম এই কোৱেশ্চনটো 2014 আৰু 2016 চনত আহিছিল উত্তৰটো চোৱা ভাৰতৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেন সমুদ্ৰপথ আৰু বিমান পথেৰে সম্পাদন কৰা হয় হয় ভাৰতত যিমানবোৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেন আছে সকলোবোৰ বেছিভাগ কিন্তু সমুদ্ৰ পথেৰে কৰা হয় আৰু কিছুমানহে বিমান পথেৰে সম্পাদন কৰা হয় পাকিস্তান নেপাল ভূটান আৰু বাংলাদেশৰ লগত অতিশয় নগণ্য পৰিমাণৰ বাণিজ্যহে স্থলপথেৰে সম্ভৱ হয় গতিকে পৃথিৱীৰ বাকিবোৰ দেশৰ লগত বৈদেশিক লেনদেন বেলিকা ভাৰতে ঘাইকৈ দেশৰ মূল ভূভাগৰ 6100 কিলোমিটাৰ দীঘল যি উপকূল ৰেখাৰ ওপৰত অৱস্থিত বিভিন্ন বন্দৰগাহৰ সুবিধা গ্ৰহণ কৰে হয় ভাৰতৰ যি ওচৰ চুবুৰীয়া দেশবোৰ আছে পাকিস্তান হওক নেপাল হওক ভূটান হওক বাংলাদেশ হওক তাৰ লগত কি অতিশয় নগণ্য পৰিমাণৰ বাণিজ্যহে স্থলপথেৰে সম্ভৱ হয় গতিকে পৃথিৱীৰ বাকিবোৰ যিমানবোৰ দেশ আছে সেই দেশবোৰৰ লগত ভাৰতে যেতিয়া বাণিজ্যিক লেনদেন কৰিব লাগে তেতিয়া যি 6100 কিলোমিটাৰ দীঘল উপকূল ৰেখা আছে ভাৰতৰ উপকূলীয় অঞ্চল আছে সেই উপকূলীয় অঞ্চলত থকা বিভিন্ন বন্দৰগাহৰ সুবিধা গ্ৰহণ কৰে বুজি পাইছা তাৰ পিছত চোৱা ভাৰতৰ উপকূল অৱস্থানত 12টা বৃহৎ বন্দৰৰ উপৰিও প্ৰায় 200টা ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ বন্দৰ আছে হয় ভাৰতৰ যি উপকূল অঞ্চল আছে ভাৰতৰ যি এইটো ভাৰতৰ মেপটো তাৰ সাইডত যি এই সাগৰৰ ওচৰত থকা অঞ্চলটো এটুক আমি কি উপকূল অঞ্চল বুলি কোৱা হয় তোমালোকে জানা এই উপকূল অঞ্চলটোত টোটেল 12টা বৃহৎ বন্দৰ আছে তাৰ উপৰিও কিন্তু 200টা ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ বন্দৰ আছে ভাৰতৰ উপকূল অৱস্থানত বন্দৰ গঢ়ি উঠাৰ পৰম্পৰা প্ৰাক ঐতিহাসিক গীতে আৰম্ভ হৈছে তাৰ পিছত চোৱা প্ৰাচীন কালৰে পৰা এই ভাৰতৰ উপকূলত ভালেমান বন্দৰ গঢ়ি উঠিছিল যদিও আধুনিক নাচৰ প্ৰতিটো বন্দৰে বিগত 300 বছৰৰ ভিতৰত ব্ৰিটিছ ঔপনিৱেশীয় আৰ্হিৰে পুনৰ গঠন হোৱা বুলিয়ে ক'ব পাৰি হয় ব্ৰিটিছসকলে ভাৰতৰ বন্দৰসমূহক ইহঁতৰ নিজ প্ৰস্যাভূমি লেকাৰ সম্পদ সংগ্ৰহ কেন্দ্ৰ ৰূপে গঢ়ি তুলিছিল হয় আৰু ব্ৰিটিছসকলে কিন্তু এই বন্দৰসমূহ গঢ়ি তুলিছিল আৰু কিয় গঢ়ি তুলিছিল যোনটো ঠাইত যিবোৰ সামগ্ৰী পোৱা গৈছিল যি কেঁচামাল খোৱা গৈছিল বা সম্পদ পোৱা গৈছিল সেই ঠাইতে কি কৰিছিল তেওঁলোকে বন্দৰসমূহ গঢ় লৈ তুলিছিল সেয়েহে প্ৰতিটো প্ৰধান বন্দৰৰ পৰা বৃক্ষৰূপী মাৰ্হিত ৰেলপথ সম্প্ৰসাৰণ ঘটোৱা হৈছিল আৰু আমি যদি চাব যাওঁ যিমানবোৰ বৃহৎ বন্দৰ আছে সেই বন্দৰবোৰৰ লগত কিন্তু ৰেলপথো আছে লগলগ হয় ৰেলপথো তেওঁলোকে কি কৰিছিল নিৰ্মাণ কৰিছিল ভাৰতৰ সৰ্বমুঠ 12টা বৃহৎ বন্দৰেদি কাৰ্যত দশৰ 75% সামুদ্ৰিক যাতায়াত সম্পাদন হোৱা দেখা যায় হয় ভাৰতৰ যিমানবোৰ বাণিজ্যিক লেনদেন আছে ন বৈদেশিক বাণিজ্যিক লেনদেন আছে তাৰ 75% কিন্তু এই সমুদ্ৰৰ পথেৰে সম্পাদন হোৱা দেখা যায় এনেস্থলত এনেবোৰ বন্দৰৰ প্ৰকাৰ্য পৰিসৰ বৃদ্ধি পাইছে আৰু এনেস্থলতে এই যি বন্দৰসমূহ আছে এই বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কাৰণে কি হৈছে গুৰুত্ব হৈ পৰিছে তাৰপিছত চোৱা ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ঐতিহাসিক কালৰ পৰা বৰ্তমান সময়লৈকে ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যসমূহ সমুদ্ৰ পথেৰে সম্পাদন হৈ আহিছে হয় আমি চাই গম পালো কি যে
এই প্ৰাক ঐতিহাসিক কালৰ পৰাই বৰ্তমান সময়লৈকে কিন্তু যি ভাৰতৰ আন্তৰ্জাতিক বাণিজ্য এই বাণিজ্য সমুদ্ৰ পথৰ ওপৰতে ডিপেণ্ড হৈ আছে হয় সেয়েহে সামুদ্ৰিক বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় তো তাৰ কাৰণে আমি কি ক'ব পাৰিম যে এই যি সমুদ্ৰ বন্দৰবোৰ আছে এই বন্দৰবোৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুজি পালা আশা কৰোঁ তোমালোকে প্ৰশ্নটো আৰু লগতে উত্তৰটো অতি সহজতে বুজিব পাৰিছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ঔদ্যোগিক প্ৰদূষণৰ কাৰণ ব্যাখ্যা কৰা 2017 চনত এই কুৱেশ্যনটো আহিছিল ঔদ্যোগিক প্ৰদূষণ কেনেকৈনো হয় তাৰ কাৰণবোৰ ব্যাখ্যা কৰিব দিছে উত্তৰটো চোৱা ঔদ্যোগিক আৰু খনিৰ কাজসমূহ মাটি প্ৰদূষণৰ প্ৰধান উৎস হয় এই যে উদ্যোগবোৰ আছে উদ্যোগ আৰু খনিৰ যি কাজসমূহ আছে এই কাজসমূহ হৈছে কি মাটি প্ৰদূষণৰ প্ৰধান উৎস কাগজ কল হয় চমৰা উদ্যোগ চেনিকল প্ৰভৃতিৰ জৈৱিক সম্পদৰ লগত সম্পৰ্ক জড়িত উদ্যোগসমূহ আৰু তেল শোধনাগাৰ শক্তি উৎপাদনস্থলী ৰাসায়নিক উদ্যোগ প্ৰভৃতিৰ ঘাইকৈ খনিজ সম্পদপুষ্ট উদ্যোগসমূহৰ পৰা নিয়মিত ৰূপত বৃহৎ পৰিমাণৰ আৱৰ্জনা বাহিৰ হয় এইবোৰৰ পৰা কি বৃহৎ আৱৰ্জনা বাহিৰ হয় এনেবোৰ আৱৰ্জনাই উদ্যোগ কেন্দ্ৰৰ চৌপাশৰ মাটি আৱৰি ধৰি এই মাটিৰ গছ বন গজাৰ বাবে অনুপযোগী কৰি তোলে আৰু এই আৱৰ্জনাবোৰে কি হয় গছ বন জগাৰ যি ব্যৱস্থা আছে এইটো কি কৰি পেলাই অনুপযোগী কৰি তোলে তদুপৰি কয়লা পেট্ৰলিয়াম চূণশিল প্ৰভৃতিৰ প্ৰায় সকলো ধৰণৰ খনিসমূহতে নিষ্কাশন কৰা খনিজ সম্পদৰ একোটা বুজন অংশ ভাগি ছিগি মাটিৰ লগত মিহলি হৈ যায় আৰু যি চূণশিলবোৰ আছে হয় না পেট্ৰলিয়ামবোৰ আছে তাৰ পৰা যি লেতেৰা আৱৰ্জনাবোৰ ওলায় সেইবোৰে কিন্তু মাটি অতিকৈ বেয়া কৰি পেলাই আৰু মাটিৰ উৰ্বৰতা শক্তি কমাই দিয়ে তো এনেকৈ ঔদ্যোগিক প্ৰদূষণ আৰম্ভ হয় আৰু এইবোৰে হ'ল ঔদ্যোগিক প্ৰদূষণৰ প্ৰধান কাৰণ বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বায়ু প্ৰদূষণৰ কাৰণবোৰ কি 2017 চনত এই কুৱেশ্যনটো আহিছিল বায়ু প্ৰদূষণৰ কাৰণবোৰ কি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা তোমালোকে উত্তৰটো সকলো ধৰণৰ কল কাৰখানা চলোৱাৰ উদ্দেশ্যে শক্তি উৎপাদন কাৰ্যও বায়ুৰ দ্বাৰাহে সম্ভৱ হয় এই বায়ুত নানাবিধ প্ৰদূষক মিহলি হোৱাৰ ফলত ই দূষিত হয় আৰু যি কল কাৰখানাবোৰ আছে যিবোৰ উদ্যোগবোৰ আছে উদ্যোগৰ পৰা যি নিৰ্গত ধোঁৱা ছাই যিবোৰ ওলায় সেইবোৰ কি প্ৰদূষক হয় প্ৰদূষক কাক বোলে যে প্ৰদূষণ সৃষ্টি কৰে তাক প্ৰদূষক বুলি কয় মনত ৰাখিবা তোমালোকে আৰু এই প্ৰদূষকবোৰ মিহলি হোৱাৰ ফলতে ই দূষিত হয় এই বায়ু দূষিত হয় বায়ু প্ৰদূষণবোৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হয় এনে উৎসসমূহ হ'ল তলত আমি আলোচনা কৰিম কি উৎসৰ পৰা বায়ু প্ৰদূষণবোৰ হয় মানে ইয়াৰ কাৰণবোৰ প্ৰথমটো চোৱা আগ্নেয়গিৰি উদ্গীৰণৰ পৰাও বায়ু প্ৰদূষণ হয় খ নম্বৰটো চোৱা নানা ধৰণৰ কল কাৰখানা ঔদ্যোগিক প্ৰতিষ্ঠান সাৰ কাৰখানা তেল শোধনাগাৰ আদিৰ পৰা নিৰ্গত হোৱা গেছ ধোঁৱা তাপ আদিয়ে উচ্চ হাৰত বায়ু প্ৰদূষিত কৰে আৰু নানা ধৰণৰ যি কল কাৰখানাবোৰ আছে ঔদ্যোগিক প্ৰতিষ্ঠানবোৰ আছে সাৰ কাৰখানা আছে তেল শোধনাগাৰ আছে সেইবোৰৰ পৰা যি নিৰ্গত হোৱা গেছ ধোঁৱা তাপ আদিয়ে কি কৰে বায়ু প্ৰদূষণ কৰে গ নম্বৰটো চোৱা জনসংখ্যা বিস্ফোৰণ নিৰ্বনানীকৰণ হয় আণৱিক বিস্ফোৰণ জীৱাশ্ম ইন্ধনৰ দহন আদিৰ দ্বাৰাও বায়ু প্ৰদূষিত হয় ওকে বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰা আৰু কমেণ্ট কৰি জনাবা যদি কিবা বুজি পোৱা নাই আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা তো অলৰেডি মই PDF টো মোৰ টেলিগ্ৰাম চেনেলত মই আপলোড দি দিছোঁ তোমালোকে ভিডিঅ'টো যদি সম্পূৰ্ণ চাইছা তেনেহ'লে বহুত ধন্যবাদ তোমালোকে ডেছক্ৰিপশ্যনত যোৱা টেলিগ্ৰামৰ চেনেলটো ক্লিক কৰা আৰু টেলিগ্ৰাম চেনেলৰ পৰা তোমালোকে PDFটো ডাউনলোড কৰিব পাৰিবা কমপ্লিট PDFটো পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ'ৰ গোটেই PDFটোৱে মই একেলগত আপলোড দিছোঁ তোমালোকে PDFটো ডাউনলোড কৰিব পাৰিবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই